অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, সেইসকলৰ কাৰণে কিন্তু এতিয়া ভাল খবৰ আহি গ'ল। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 340ত নতুনকৈ এপ্লিকেশ্যন কৰিলে, তেনেহ'লে এতিয়া আপোনালোকে কোন তাৰিখত বা কোন মাহত আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনি 340ত নতুনকৈ এপ্লিকেশ্যন কৰিছে, তেনেহ'লে কিন্তু আপোনালোকৰ কাৰণে ভাল খবৰ আহি গ'ল। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 340ত নতুনকৈ এপ্লিকেশ্যন কৰিলে, এতিয়া কিন্তু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 340ত আবেদন কৰিছে, এতিয়া কিন্তু ভেৰিফাই লিষ্টটো আহি গৈছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট কিন্তু লিষ্টটো চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। এতিয়া কিন্তু সকলো পঞ্চায়তে কিন্তু লিষ্টটো আহি গৈছে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 340ত নতুনকৈ আবেদন কৰিছে, তেনেহ'লে অতি সোনকালে আপোনাৰ পঞ্চায়তত যাই লিষ্টটো চেক কৰক। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু এতিয়া আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ পঞ্চায়তত যাই লিষ্টটো চেক কৰিব। যদি আপোনাৰ লিষ্টত নাম আহিছে, তেনেহ'লে এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰিব লাগিব। আপোনাৰ ৰেচন কাৰ্ড, ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক সকলো ডকুমেণ্ট আপোনালোকে এতিয়া জেৰক্স কৰি আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰিব। তাৰপিছত কিন্তু আপোনালোকৰ নামটো ভেৰিফাই কৰিব। তাৰপিছত কিন্তু আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছে, সেইসকলৰ লিষ্ট আহি গৈছে। বৰ্তমান কিন্তু সকলো ডকুমেণ্ট জমা লৈ আছে। লাষ্ট ডেট দিয়া হৈছে কিন্তু 30 তাৰিখ। আপোনালোকে কিন্তু 30 তাৰিখৰ আগতে সকলো ডকুমেণ্ট আপোনাৰ পঞ্চায়তত জমা কৰিব লাগিব। তাৰপিছত আপোনাৰ ডকুমেণ্টবোৰ ভেৰিফিকেশ্যন কৰিব। তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই আৰু এইবাৰ অৰুণোদয় আঁচনি 340ত নতুনকৈ আবেদন কৰিছে, তেনেহ'লে অতি সোনকালে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই সকলো ডকুমেণ্ট জমা কৰক। যদি আপোনাৰ ডকুমেণ্ট ভেৰিফাই নকৰে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। আজি হৈছে অৰুণোদয় আঁচনিৰ নতুন আপডেট আহি গৈছে যিহেতু